হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মই আন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো মই একেবাৰে ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ। আজি ৰাতিপুৱা সোনকালে উঠিলোঁ, 5মান বজাতে উঠিলোঁ। গা পা ধুই আজৰি হৈ বিচনা পত্ৰ ঠিক কৰিলোঁ। আৰু এইখিনি কাম আগতে কৰি ল'লে মনটো ভাল লাগে, পৰিষ্কাৰ যেন লাগে। আৰু ল'ৰা উঠিলে যে ব্ৰাছ কৰিবলৈ ইমান টান পায়, দেৰি কৰি থাকে। আৰু কেতিয়াবা মই সেইকাৰণে নিজে ব্ৰাছ কৰি দিব লাগে। মানে ব্ৰাছডাল লৈ ঘূৰি ফুৰিব, কিন্তু সি ব্ৰাছ নকৰে। আপোনালোকৰ ল'ৰা ছোৱালীও তেনেকুৱা নে বাৰু? আৰু উপায় নাপালে মই নিজে ব্ৰাছ কৰাই দিওঁ তাক। ৰাতিপুৱা চাহ খাইছিলোঁ আমি ৰুটিৰে, শুকান ৰুটি বনাইছিলোঁ। আৰু মায়ে খাইছিল গাখীৰ চাহেৰে। প্ৰথম এবাৰ লাল চাহ খাই ল'লে বাৰু, এতিয়া গাখীৰ চাহ খাব ৰুটিৰ লগত। আৰু মই চেনি নিদিয়া চাহ খাইছিলোঁ, কাৰণ মই চেনিটো প্ৰায় বাদেই দিছোঁ। পাৰালৈকে বাদেই দিম আৰু চেনিটো। খাই বৈ লৈ আজি ফ্ৰিজটো অকণমান চাফা কৰিছিলোঁ, সময় পালোঁ, কাৰণ সদায় কৰিবলৈ নোৱাৰোঁ যেতিয়া। আজি অকণমান সময় পাইছোঁ, সেইকাৰণে ফ্ৰিজটো চাফা কৰি লৈছোঁ। আৰু পিঠাগুড়ি থৈ দিয়া যায় যে, ফ্ৰিজটো বহুত লেতেৰা হৈ যায়। তাৰপিছত সেইটো কৰি উঠি মই দুপৰীয়া সাজ যোগাৰ কৰিছোঁ। ভেন্দি ভাজি, বিলাহী, বিটৰ চাটনি, বুটৰ দাইল, ৰঙালাও ভাজিম। আৰু আজি ৰঙালাও গুটি চাটনি বনাম। ৰঙালাও গুটি চাটনিটো খোৱাটো ভাল আৰু খাবও লাগে মানুহে। মই গুটিখিনি ধুনীয়াকৈ ভাজি লগাই তাত আদা, নহৰু, জলকীয়া দি কেৰাহীত অকণমান ভাজি লৈছোঁ। লৈ মিক্সিত ধুনীয়াকৈ গুড়ি কৰিছোঁ। আৰু খাবলৈ ভাল লাগিছিল। আপোনালোকেও ট্ৰাই কৰি চাবচোন। কাৰণ সেইখিনি বস্তু আমি পেলাইহে দিওঁ। যদি তাকে মানে কিবা এটা ভাল কামত ব্যৱহাৰ হয়, ভাল হয়, নহয় জানো? আপোনালোকে বনাই খাবচোন বাৰু ৰঙালাও গুটি চাটনিটো। আৰু মই শাক পাচলিবোৰ মানে কি, আজিকালি মানুহৰ মাটিত বহা কামটো নহয় ন, সেইকাৰণে মানুহে মাটিত বহিব অসুবিধাই পায়। কিন্তু মাটিত বহি মানুহে কাম কৰিব লাগে। আৰু মই কি কৰোঁ জানেনে? মই চেষ্টা কৰোঁ কিছুমান কাম মাটিত বহি বহি কৰিবলৈ। আৰু এইটো এটা ব্যায়ামো হয়, মাটিত বহি কাম কৰিলে। আগৰ দিনতো মানুহে মাটিত বহিয়ে চৌকাত ভাত পানী বনাইছিল। কিন্তু আজিকালি কি হ'ল, গেছ হোৱাৰ পৰা মানে কি হ'ল, মানুহে মহিলাসকলে বহিবলৈ সুবিধাই নাপায়, কাৰণ থিয় থিয় গোটেইখিনি কৰিব লগা হয়। কিন্তু মই তাৰ মাজতে কি কৰোঁ, অকণমান বহি কাম কৰিবলৈ চেষ্টা কৰোঁ। যদিও মই থিয়ই কৰিব পাৰোঁ, কিন্তু তথাপি মই বহি পেলাই কামখিনি কৰোঁ। আৰু ৰঙালাও গুটিখিনি মই ধুনীয়াকৈ ধুই কৰি, মানে ওপৰৰ কিছুমান আঁহ থাকে ন, সেইখিনি আঁতৰাই কৰি লৈ এনেকৈ বনালোঁ। আৰু ভাত বনাই থকাৰ মাজতে মই কি কৰিলোঁ জানেনে? আৰু এনেকুৱা মই কৰোঁৱেই বাৰু, কাৰণ ৰাতিপুৱা খালে মোৰ অলপ অসুবিধা কৰে যেন পাওঁ। সেইকাৰণে মই নেমু চৰ্বত যেতিয়া মই ভাত বনাই থাকোঁ, তাৰ মাজতে অকণমান খাওঁ। নেমু চৰ্বত বুলি ক'লোঁ হয়, কিন্তু মই নেমুত
নিমখে ব্যৱহাৰ কৰোঁ নেমু পানীখিনিত। চেনি ব্যৱহাৰ নকৰোঁ। ল'ৰাক আকৌ মিচিৰি গুলি দিওঁ আৰু তাকো মই চেনি নিদিওঁ, কাৰণ সি সদায় অকণমান নেমু চৰ্বত বিচাৰে আৰু কি কৰোঁ মই নিমখেৰে খাওঁ, তাক মিচিৰি মিলাই দিওঁ। আৰু দিনটোত মই এবাৰ খাবলৈ যত্ন কৰোঁ নেমু পানী। খোৱাটো ভালো শৰীৰৰ কাৰণে। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ।